অসমলৈ আহিছে দেশৰ প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীৰ আগমনক লৈ কেইটামান কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। এতিয়াৰে পৰা আপুনি য'তে ত'তে আপোনাৰ বাহনখন লৈ যাব নোৱাৰিব, কিয়নো কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। এই মুহূৰ্তত জনাইছো NH-17 আৰু NH-27 বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আজি নিশা 11:30 বজালৈকে বাহাল থাকিব এই নিয়ম। আৰু কাইলৈ পুৱাৰে পৰা 26 ফেব্ৰুৱাৰীলৈকে পুৱা 6 বজাৰ পৰা 10 বজালৈকে মানিব লাগিব এই নিৰ্দেশনা। তিনিচকীয়া বাহনৰ পৰা আৰম্ভ কৰি সকলো সৰু বৰ বাহনৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। AK আজাদ ৰোড, AK দেৱ ৰোডত বাহন চলাচলত কঠোৰ বাধা প্ৰদান কৰা হৈছে। ইয়াৰ লগতে জালুকবাৰীৰ ৰটাৰীৰ পৰা ভৰলুমুখলৈ বাণিজ্যিক বাহনৰ চলাচল নিষেধাজ্ঞা জাৰি কৰা হৈছে। গড়চুক পামহি পথ, বৰাগাঁও শ্বহীদ ন্যায় পথ আৰু গড়ল ৰোডতো বন্ধ কৰা হৈছে যাতায়াত ব্যৱস্থা। ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া ৰোড, দক্ষিণ গাঁও ৰোড আৰু লালমাটিৰ পৰা ভেটাপাৰালৈকে নিষেধাজ্ঞা জাৰি কৰা হৈছে। কেৱল ইমানেই নহয়, ইয়াৰ লগতে বেহাৰবাৰীৰ পৰা ভেটাপাৰা ৰোডতো বন্ধ থাকিব যান বাহন চলাচলৰ কাৰ্যক্ৰম। AG কলনী ৰোড, ত্ৰিপুৰা লেণ্ড ৰোড, VIP ৰোড, বশিষ্ঠ মন্দিৰ ৰোডতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। বিশেষকৈ কমাৰ্চিয়েল ভেহিকেল অৰ্থাৎ বাণিজ্যিক বাহনৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। GS ৰোডৰ উলুবাৰীৰ পৰা খানাপাৰালৈকে বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বেলতলা তিনিআলি, 6 মাইলৰ পৰা জয়নগৰ ৰোডতো বন্ধ কৰা হৈছে যান বাহনৰ যাতায়াত ব্যৱস্থা। VIP ৰোড, জু ৰোড আৰু পাঞ্জাবাৰী ৰোডতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং নিউজ, এটা ভয়ংকৰ খবৰ। এটা দুৰ্ঘটনাত সংঘটিত হৈ 20 জনতকৈও অধিক যাত্ৰীবাহী আহত হৈছে। হয়, ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন যাত্ৰীবাহী বাছ আৰু JCBৰ মাজত মুখামুখি সংঘৰ্ষৰ সংঘটিত হৈছে। তিতাবৰৰ ডফলাডিঙত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। তিতাবৰৰ পৰা গোলাঘাট অভিমুখে বাছত বিপৰীত দিশৰ পৰা খুন্দা মাৰে JCBৰ। ঘটনাত বাছখনৰ চালকৰ শোকাবহ মৃত্যু হয়। আহত হৈছে 20 জনতকৈও অধিক বাছত থকা যাত্ৰী। আহতসকলক তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ হৈছে AR01J9517। আপোনাৰ ফাৰ্মাচীৰ পৰা কিছু অসুবিধা হ'লেই দৰৱ লৈ খোৱাৰ অভ্যাস আছে নেকি? যদি আছে তেন্তে এতিয়াৰে পৰা আপুনি হৈ পৰক সাৱধান, কিয়নো এই মুহূৰ্তত জনাইছো আজিৰ আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, এটা জানিবলগীয়া খবৰ। 84বিধ ঔষধৰ বাহিৰে ব্যৱহাৰ বিপদ মাতিব পাৰে আপোনাৰ। সৰ্বমুঠ 84বিধ ঔষধৰ ব্যৱহাৰে বিপদ মাতিব পাৰে আপোনাৰ। যিকোনো দৰৱ খোৱাৰ আগতে আপুনি 10 বাৰকৈ চিন্তা কৰক, কিয়নো বজাৰৰ পৰা প্ৰত্যাহাৰ হ'ব গেষ্ট্ৰিক আৰু পেইন কিলাৰ। ইয়াৰ লগতে কলেষ্ট্ৰল নিয়ন্ত্ৰণ, ডায়েবেটিছকে ধৰি বহু দৰৱ, অতি নিম্নমানৰ দৰৱ ৰূপান্তৰতো নিষেধাজ্ঞা কেন্দ্ৰীয় চৰকাৰৰ সংস্থাৰ। এনে বিপদজনক ঔষধ প্ৰচলনৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে কেন্দ্ৰ। চিকিৎসাত ব্যৱহাৰ হোৱা দেশৰ বহুকেইটা জীৱনদায়ী ঔষধৰ নাই কোনো গুণগত মান। চেণ্ট্ৰেল ড্ৰাগ কণ্ট্ৰল অৰ্গেনাইজেশ্যনৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। এনেসমূহ ঔষধত ভেজাল কাৰণ কৰা হৈছে বুলি উত্থাপিত হৈছে অভিযোগ। PM কিষাণৰ কৃষকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ভাল খবৰ। ইতিমধ্যে 10 বাজি পাৰ হ'ল, আপুনি লাভ কৰিলেনে আপোনাৰ PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন? কোনে কোনে লাভ কৰিলে, কোনে কোনে টকা পোৱা নাই, কমেণ্ট কৰি জনাওক, আমি সম্পূৰ্ণ সবিশেষ জনাই দিম। 10 বাজিল, শীঘ্ৰে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্টৰ আপডেট, কিয়নো কোটি কোটি লোকে লাভ কৰিলে 2000কৈ টকা। যদিহে আপুনি ধন লাভ কৰা নাই তেন্তে শীঘ্ৰেই কৰক আপুনি অভিযোগ। কাৰণ প্ৰকাশ পাইছে হেল্পলাইন নম্বৰ
যিসকলে ধন লাভ কৰা নাই তেওঁলোকে কৰিব পাৰিব অভিযোগ। অভিযোগ কৰা নম্বৰটি হৈছে 155261 অথবা 011243006006 নম্বৰটোত আপুনি ফোন কৰি অভিযোগ দাখিল কৰিব পাৰে। অভিযোগ কৰাৰ 5 মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব ধন। এই সন্দৰ্ভত আৰু যদি কিছু আপডেট লাগে আপুনি কমেণ্টত কমেণ্ট কৰিব, আমি ডেডিকেটেডলি এটা ভিডিঅ' বনাবলৈ নিশ্চয় যত্ন কৰিম। আমাৰ চেনেলটোলৈ যদি প্ৰথমবাৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব। NH 27ত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আজি নিশা 11:30 বজালৈকে বাহাল থাকিব এই নিয়ম আৰু কাইলৈ পুৱাৰে পৰা 26 ফেব্ৰুৱাৰীলৈকে পুৱা 6 বজাৰ পৰা 10 বজালৈকে মানিব লাগিব এই নিৰ্দেশনা। তিনিচকীয়া বাহনৰ পৰা আৰম্ভ কৰি সকলো সৰু বৰ বাহনৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। AK আজাদ ৰোড, AK দেৱ ৰোডত বাহন চলাচলত কঠোৰ বাধা প্ৰদান কৰা হৈছে। ইয়াৰ লগতে জালুকবাৰীৰ ৰটাৰীৰ পৰা ভৰলুমুখলৈ বাণিজ্যিক বাহনৰ চলাচল নিষেধাজ্ঞা জাৰি কৰা হৈছে। গড়চুক পামহি পথ, বৰাগাঁও শ্বহীদ ন্যায় পথ আৰু গড়ল ৰোডতো বন্ধ কৰা হৈছে যাতায়াত ব্যৱস্থা। ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া ৰোড, দক্ষিণ গাঁও ৰোড আৰু লালমাটিৰ পৰা ভেটাপাৰালৈকে নিষেধাজ্ঞা জাৰি কৰা হৈছে। কেৱল ইমানেই নহয়, ইয়াৰ লগতে বেহাৰবাৰীৰ পৰা ভেটাপাৰা ৰোডতো বন্ধ থাকিব যান বাহন চলাচলৰ কাৰ্যক্ৰম। AG কলনী ৰোড, ত্ৰিপুৰা লেণ্ড ৰোড, VIP ৰোড, বশিষ্ঠ মন্দিৰ ৰোডতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। বিশেষকৈ কমাৰ্চিয়েল ভেহিকেল অৰ্থাৎ বাণিজ্যিক বাহনৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। GS ৰোডৰ উলুবাৰীৰ পৰা খানাপাৰালৈকে বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বেলতলা তিনিআলি, 6 মাইলৰ পৰা জয়নগৰ ৰোডতো বন্ধ কৰা হৈছে যান বাহনৰ যাতায়াত ব্যৱস্থা। VIP ৰোড, জু ৰোড আৰু পাঞ্জাবাৰী ৰোডতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ এটা বিগ ব্ৰেকিং নিউজ, এটা ভয়ংকৰ খবৰ। এটা দুৰ্ঘটনাত সংঘটিত হৈ 20 জনতকৈও অধিক যাত্ৰীবাহী আহত হৈছে। হয়, ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন যাত্ৰীবাহী বাছ আৰু JCBৰ মাজত মুখামুখি সংঘৰ্ষৰ সংঘটিত হৈছে। তিতাবৰৰ ডফলাডিঙত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। তিতাবৰৰ পৰা গোলাঘাট অভিমুখে বাছত বিপৰীত দিশৰ পৰা খুন্দা মাৰে JCBৰ। ঘটনাত বাছখনৰ চালকৰ শোকাবহ মৃত্যু হয়। আহত হৈছে 20 জনতকৈও অধিক বাছত থকা যাত্ৰী। আহতসকলক তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ হৈছে AR01J9517। আপোনাৰ ফাৰ্মাচীৰ পৰা কিছু অসুবিধা হ'লেই দৰৱ